তলত থকা ছোৱালীজনীক চাগে সকলোৱে দেখিছা 9 বছৰীয়া ছোৱালী এজনীয়ে বাচ্চা জন্ম দিছে কথাটো শুনি কেনে অদ্ভুত লাগিছে ন কিন্তু কথাটো সঁচা এজনী 9 বছৰীয়া ছোৱালীয়ে বাচ্চা জন্ম দিছে আৰু তেওঁৰ লগত এই ছোৱালীজনীৰ লগত বেয়া কামটো বাহিৰৰ কোনো মানুহ কৰা নাছিলে নিজৰ ঘৰৰ তাৰ দাদা 11 বছৰৰ ল'ৰা সেই দাদাজনে বেয়া কামটো কৰাৰ পিছত ছোৱালীজনী প্ৰেগনেণ্ট হয় আৰু তাই বাচ্চা জন্ম দিয়ে সেইকাৰণে ছোৱালীসকলক এটা কথা কওঁ কি এইদিনাখন এটা দেখিছিলোঁ ন যে ভাইটিয়ে ব্লেকমেইল কৰিছিলে ছোৱালীজনীক কৈছে যে তোৰ বয়ফ্ৰেণ্ডৰ কথা মাক কৈ দিম যদি তই মোৰ লগত নকৰ ফিজিকেলি আজিকালি এনেকুৱা যুগ আহি গৈছে ন কলিৰ যুগত নিজৰ ভাইটিয়ে নিজৰ ভণ্টিৰ সৈতে বেয়া কামটো কৰিব খোজে তো এজনী ছোৱালী কেনেকৈ ছেফ থাকিব যদি নিজৰ ভাইটিয়ে সেনেকৈ চ'চ ৰাখে এজনী ছোৱালীক লৈ কিনে তেনেহ'লে বাহিৰৰ বেলেগে আৰু কিনো ভাবিব সেইকাৰণে কৈছোঁ ন কি ছোৱালীসকলক কওঁ এটা কথা সৰু সৰু ভণ্টি বা কোনোবা ছোৱালী যদি চাইছা টিক 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 সদায় নিজৰ ছেফটিটো নিজৰ হাতত ৰাখা আজিৰ দিনত কাকো বিশ্বাস কৰিব নোৱাৰি নিজৰ ভাইটি হওক অথবা যিয়ে হওক সেইকাৰণে কৈছোঁ ন বাহিৰত এই বেষ্ট ফ্ৰেণ্ড বনাই লোৱা ভাইটি বা পাতি লোৱা দাদা এইবিলাক নকৰিবা কাৰণ মানুহে মুখত এটা দেখায় আৰু পিছফালে আৰু এটা ৰূপ থাকে সেইকাৰণে কৈছোঁ ভিডিঅ'টো ইমান বেছি শ্বেয়াৰ কৰিবা এইটো কাৰণে এজনী ছোৱালী সদায় নিজৰ ছেফটিটো সদায় মেইনটেইন কৰিবা চোৱা বয়ফ্ৰেণ্ড 10টা থাকক মেটাৰ নকৰে বাট সেই 10টাৰ লগত বেয়া কাম যদি 10জনৰ লগতে কৰা আল্টিমেটলি বেয়া তোমাৰ লগতে হ'ব কাৰণ সেই 10জনে তোমাক ব্যৱহাৰ কৰিব আৰু তুমি ব্যৱহাৰ হৈ থাকিবা আৰু সেই 10জনে ব্যৱহাৰ কৰাৰ পিছত তোমাৰ বদনামী কৰিব সেই 10জনে মিলি বদনামী কৰিব তুমি অকল এজনী তো আল্টিমেটলি তোমাৰ বদনামী হৈ যাব কিন্তু ব্যৱহাৰটো 10জনে ইনজয়টো 10জনে কৰিলে কিন্তু 10জন বেয়া হ'ল জানো নহ'ল ন সেইকাৰণে কৈছোঁ জীৱনত কাকে লোৱা যাকে লোৱা ন অলপ চাই চিতি ভাবি চিতি ল'বা আৰু এই পাতি লোৱা দাদা ভণ্টি নকৰিবা কাৰণ বয়ফ্ৰেণ্ড থকা অৱস্থাত এইটো ৰিলেশ্যনশ্বিপৰ কথা কওঁ বয়ফ্ৰেণ্ড থকা অৱস্থাত ন কেতিয়াও বেলেগ এটা ফ্ৰেণ্ডক বেষ্ট ফ্ৰেণ্ড বা ভাইটি বা দাদা বনাব কেতিয়াও নাযাব কাৰণ আজিৰ দিনত 100ৰ পৰা 70% ল'ৰাই এজনী ছোৱালীক ইউজটোৱে কৰিব জানে তাক সন্মান নহয় এণ্ড দেট ইজ ট্ৰুথ কোনোবা যদি চাই আছে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিবা নিজৰ ভণ্টি লৈ কেনে বা নিজৰ ভণ্টিৰ লগত শ্বেয়াৰ কৰিব নিজৰ যদি কোনো নাই তেনেহ'লে নিজৰ ষ্টৰিত শ্বেয়াৰ কৰিবা কাৰণ আজিৰ দিনত সেইবিলাক হৈ আছে কাৰণে আজিৰ দিনত এজনী ছোৱালী বদনাম হৈ আছে এণ্ড টিক 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 কথাটো সঁচা প্লিজ নিজৰ ভণ্টিৰ কাৰণে হওক এটা শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো প্লিজ এণ্ড জয় অসম জয় জুবিন দা